বন্ধুসকল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো মোৰ এইটো ভিডিঅ'ত। বন্ধুসকল প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধি যোজনাৰ যিটো অফিচিয়েল ৱেবছাইট আছে সেইটো ৱেবছাইট যোৱা 31 মাৰ্চ 2024 চনৰ 31 মাৰ্চ তাৰিখৰ পৰা বন্ধ হৈ আছে। এইটো পুৰণা ৱেবছাইটখন বন্ধ হৈ আকৌ এটা নতুন ৱেবছাইট ওলাইছে। এইটো ৱেবছাইটত আপোনালোকে ক'ত কেনেকৈ চেক কৰিব এইটো ভিডিঅ'ত আমি সকলো ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। তো বলক এইটো কেতিয়া অপেন হ'ব ইয়াত আৰু কি কোৱা হৈছে। আপোনালোকে দেখিবলৈ পাইছে ডিউ টু এপ্লিকেশ্যন মাইগ্ৰেশ্যন এণ্ড মেইনটেনেন্স এক্টিভিটি দ্য ছাৰ্ভিচ অফ পিএম কিষাণ উইল নট বি এভেইলেবল ফ্ৰম 31। ইয়াত উল্লেখ কৰিছে যে এইটো ৱেবছাইটৰ কিষাণৰ পৰ্টেলটো ইয়াত যোৱা 31 মাৰ্চৰ পৰা বন্ধ হৈ আছে আৰু এইটো সকলো আপডেট কৰিবলৈ 3 এপ্ৰিললৈকে বন্ধ থাকিব আৰু ইয়াত সকলো ষ্টেটাছ আকৌ আপোনালোকে 4 এপ্ৰিলৰ পৰা চাব পাৰিব। ইয়াত বিকল্প আৰু এটা ডিবিটি ষ্টেটাছ অপেন হৈছে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ, সেইটো এটা ৱেবছাইট মুকলি হৈছে। এইটোত আপোনালোকে ক'ত কেনেকৈ চেক কৰিব ইয়াৰ বাবে আপুনি জাষ্ট ক্ৰম ব্ৰাউজাৰটোত চাৰ্চ কৰি দিব ডিবিটি নিউ পৰ্টেল ষ্টেটাছ চেক, এইটো চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পাছত এনেকুৱা পেজত আহি যাব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে বেনিফিচিয়াৰী আইডেণ্টিফিকেশ্যন ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত এনেকুৱা পেজত আহি যাব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। ইয়াত আপোনালোকে কেইটা অপশ্যন পাব। হোম স্ক্ৰীন ৰিপৰ্ট, ইয়াত আপুনি 4টা মাধ্যমেৰে আপোনাৰ ষ্টেটাছটো চেক কৰিব পাৰিব। নম্বৰ আধাৰ কাৰ্ডৰ মাধ্যমেৰে চেক কৰিব পাৰিব, 2 নম্বৰ মোবাইল নম্বৰেৰে চেক কৰিব পাৰিব, 3 নম্বৰটো আপোনাৰ নামৰ সহায়ত চেক কৰিব পাৰিব, 4 নম্বৰটো আপোনাৰ বেনিফিচিয়াৰী আইডিৰ জৰিয়তেও চেক কৰিব পাৰিব। ধৰক মোবাইল নম্বৰেদি চেক কৰিব বিচাৰিছে তেনেহ'লে ইয়াত মোবাইল নম্বৰটো চিলেক্ট কৰি ইয়াত আপোনাৰ মোবাইল নম্বৰটো দিয়াৰ পিছত চাৰ্চ কৰি দিব লাগিব। আৰু যদি আপোনাৰ নামৰ সহায়ত চাব বিচাৰে তেনেহ'লে ফাৰ্ষ্টত ষ্টেট চিলেক্ট কৰিব লাগিব, তাৰপিছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব, তাৰপিছত সাব ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব, আকৌ ব্লক চিলেক্ট কৰিব লাগিব, তাৰপিছত ভিলেজটো চিলেক্ট কৰাৰ পাছত আপুনি চাৰ্চত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপুনি আপোনাৰ ষ্টেটাছটো চাব পাৰিব। সকল ইয়াত এতিয়ালৈকে সকলো আপডেট হোৱা নাই, এতিয়ালৈকে এইটোত একো শ্ব' কৰা নাই, দেখুওৱা নাই। 4 এপ্ৰিললৈকে ইয়াত অপেক্ষা কৰিব লাগিব। 4 এপ্ৰিলৰ পৰা ইয়াত আপডেটটো দেখিবলৈ পাব। এইটো সম্পৰ্কে আৰু এটা ভিডিঅ' বনাই দিম। আপোনালোকে যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আজিৰ ভিডিঅ'টো ইমানেই, লগ পাম আৰু এটা নতুন ভিডিঅ'ত। এতিয়ালৈকে ভালে থাকক, সুস্থ থাকক তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই।